ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত যি উন্নয়নৰ ধাৰা আগুৱাই নিছে আৰু সেই কাৰণে আমি চাহ শ্ৰমিকসকলে আজি ওলাই আহিছো আৰু জনতা পাৰ্টিত আমি যোগদান কৰিছো। শ্ৰমিকে যোগদান প্ৰায় 350 শ্ৰমিকে যোগদান কৰিছে। কেইখন বাগিচাৰ পৰা চাহ শ্ৰমিকসকলে প্ৰায় 30খনমান চাহ বাগিচাৰ প্ৰাথমিক সংঘ আহি ইয়াত যোগদান দিছে। ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত যি উন্নয়নৰ ধাৰা আগুৱাই নিছে আৰু সেই কাৰণে আমি চাহ শ্ৰমিকসকলে আজি ওলাই আহিছো আৰু জনতা পাৰ্টিত আমি যোগদান কৰিছো। শ্ৰমিকে যোগদান প্ৰায় 350 শ্ৰমিকে যোগদান কৰিছে। কেইখন বাগিচাৰ পৰা চাহ শ্ৰমিকসকলে প্ৰায় 30খনমান চাহ বাগিচাৰ প্ৰাথমিক সংঘ আহি ইয়াত যোগদান দিছে। ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত যি উন্নয়নৰ ধাৰা আগুৱাই নিছে আৰু সেই কাৰণে আমি চাহ শ্ৰমিকসকলে আজি ওলাই আহিছো আৰু জনতা পাৰ্টিত আমি যোগদান কৰিছো। শ্ৰমিকে যোগদান প্ৰায় 350 শ্ৰমিকে যোগদান কৰিছে। কেইখন বাগিচাৰ পৰা চাহ শ্ৰমিকসকলে প্ৰায় 30খনমান চাহ বাগিচাৰ প্ৰাথমিক সংঘ আহি ইয়াত যোগদান দিছে। এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ।